কিয় বঞ্চিত কৰিছে এজন শ্ৰমিকে দৰমহা মানে তেওঁলোকৰ হাজিৰা বেছি পায় তাতকৈ আমাক মানে হাজিৰাতকৈ আমাক কম কৰিছে আজি আমি নকওঁ শিক্ষকৰ কথাকে ৰজাঘৰীয়াক শুনা প্ৰতাৰণাৰ প্ৰতিবাদত উত্তাল লতাশিল এয়া গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ অসম প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰী যৌথ মঞ্চৰ প্ৰতিবাদ বিদ্যালয়ৰ পাঠদানেৰে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাজভৱনৰ কাষ চাপিবলৈ আহিছে এইসকল শিক্ষক ৫% শিক্ষকে কঁপাই তুলিছে লতাশিল তেওঁলোকৰ দাবী আমাৰ যিবিলাক ড্ৰপ ৰৈ গৈছে যিবিলাক প্ৰভিন্সিয়েলাইজেশ্যন হোৱা নাই সেইবিলাকক প্ৰভিন্সিয়েলাইজ কৰক তৃতীয় হ'ল ছাত্ৰ ছাত্ৰী মংগলৰ কাৰণে আমাৰ SMDC গঠন কৰক আমাৰ ৩০-৩৫ বছৰ চাকৰিকাল হোৱাৰ পাছত এতিয়া আৰু নতুনকৈ সৃষ্টি কৰা টেট DLED 50% এইবিলাক আমাৰ গ্ৰহণযোগ্য নহয় আমাৰ যেতিয়া এপইণ্টমেণ্ট দিছে সেই ইছ্যু ডেট বা এপইণ্টমেণ্টৰ ডেটৰ ওপৰত নিৰ্ভৰ কৰি নিযুক্তি ডেটৰ ওপৰত নিৰ্ভৰ কৰি আমাক টিউটৰৰ পৰা টিচাৰ কৰক আমাৰ এইটোৱে হ'ল প্ৰধান দাবী আৰু এই দাবী মানি যেতিয়ালৈকে নলয় আমি তেতিয়ালৈকে পিছফুলি আমাৰ এই আন্দোলন অব্যাহত ৰাখিম টিউটৰ হিচাপে দিছে 2013 চনৰ নিচিনা আমাক শিক্ষক হিচাপে নিযুক্তি দিব লাগে আমি চৰকাৰৰ সুবিধাবিলাক পাব লাগে এতিয়া 10,500 12,000 16,000 টকা দৰমহাত আমি কেতিয়াও আমাৰ নিজৰ পৰিয়াল আৰু নিজৰ সন্তান শিক্ষিত কৰিব নোৱাৰোঁ আৰু আমি মানৱ সম্পদ হিচাপে আমি যে শিক্ষাদান দিম এইটো আমাৰ পানীয়ে কোলাই বাচিয়ে নধৰা হৈছে গতিকে আমাৰ যিটো শিক্ষকৰ মৰ্যাদা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক দিব লাগে আমাক টিউটৰৰ পৰা টিচাৰ কৰিব লাগে আমাৰ দৰমহা বঢ়াই দিব লাগে চৰকাৰৰ যিখিনি সুবিধা আছে সেইখিনি সুবিধা আমি পাব লাগে এনে কেইবাদশীয়া দাবীৰে প্ৰতিবাদত বহা এইসকল শিক্ষকৰ ক্ষোভ ৰজাঘৰীয়াই বুজিবনে এইকেইটা সমস্যাটো বাদেই বিদ্যালয়সমূহো এমুৰি সমস্যাৰে জৰ্জৰ স্কুলৰ আন্তঃগাঁথনি সমস্যা আছে 1 নম্বৰ ল'ৰা ছোৱালীয়ে আমাৰ ইউনিফৰ্ম দুযোৰকৈ দিয়া হৈছে কিন্তু আমাক এযোৰো দিয়া নাই আৰু আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো বিভেদ আনিছে আৰু আমি বিশেষকৈ সেই বিভেদটো তেওঁলোকে আমাক ছাত্ৰ ছাত্ৰীক মাত্ৰ কিতাপ দিছে কিন্তু তেওঁলোকে বাকীখিনি আমাক সুবিধা দিয়া নাই অনাগত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক আন্তঃগাঁথনি সুবিধা দিব লাগে আৰু তেওঁলোকে যিখিনি পায় ইউনিফৰ্ম বা স্কলাৰশ্বিপ সেইবিলাক পাব লাগে এখন ভেঞ্চাৰ স্কুল চলাই আমি আগবঢ়াই নিছোঁ এখন সমাজ আগবঢ়াই নিছোঁ আমি বেয়া কাম একো কৰা নাই আমি সেইকাৰণে ন্যায্য প্ৰাপ্তি বিচাৰিছোঁ গুণোৎসৱ আয়োজনেৰে গুণাংক নিৰ্ণয় কৰি বাহ গ'লে চৰকাৰে তাৰ পিছতো কেনেকৈ বাদ পৰিছে এনেবোৰ বিদ্যালয় প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ প্ৰতিবাদত বহিবলগীয়া হৈছে কিয় শিক্ষকসকল অদ্যপি ৰজাঘৰীয়াৰ হাতত যেন ব্যৱস্থা ল'বলৈ আহৰি নাই এই প্ৰতিবাদৰ পিছত শিক্ষা বিভাগে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সৈতে দেৱজিৎ নন্দনৰ ৰিপৰ্ট প্ৰাগ নিউজ